আমাৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে বিশেষকৈ নতুন চাম চৰকাৰী কৰ্মচাৰীসকলৰ বাবে নিউ পেনশন স্কিমে কৰবাত নহয় কৰবাত সন্দেহৰ সৃষ্টি কৰি আহিছিল। এই বছৰ 1 এপ্ৰিলৰ পৰা আমি আমাৰ অসমৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে নিউ পেনশন স্কিমৰ সামৰণি মাৰি ইউনাইটেড পেনশন স্কিম UPS স্কিম আমি আৰম্ভ কৰিব বিচাৰিছো, যাৰ জৰিয়তে 25 বছৰ কাম কৰা চৰকাৰী কৰ্মচাৰীসকলে নিশ্চিতভাৱে তেওঁলোকে 50% চাকৰিকালৰ দৰমহা 50% ডিয়াৰনেছ এলাউন্সৰ সৈতে লাভ কৰিবলৈ সক্ষম হ'ব। অসমৰ চৰকাৰী কৰ্মচাৰীসকলক মই আৰু এটা সুখবৰ আজি দিব বিচাৰিছো। 2005 চনৰ আগতে যিসকলৰ নিযুক্তিৰ প্ৰক্ৰিয়া আৰম্ভ হৈছিল, কিবা কাৰণত নিযুক্তিৰ প্ৰক্ৰিয়া 2005লৈ গুচি গ'ল, তেওঁলোকে ওল্ড পেনশন স্কিমৰ জাগাত নিউ পেনশন স্কিমৰ অন্তৰ্ভুক্ত হ'বলগীয়া হৈছিল। কাৰিকৰী অসুবিধা পিছ পেলাই মই তেনে চৰকাৰী কৰ্মচাৰীসকলকো যাৰ নিযুক্তিৰ প্ৰক্ৰিয়া 2005 চনৰ আগতে আৰম্ভ হৈছিল, তেনে চৰকাৰী কৰ্মচাৰীসকলকো ওল্ড পেনশন স্কিম বা OPSৰ ভিতৰলৈ আনিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছো, যি আমাৰ ৰাজ্যখনৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে নিৰাশাৰ পৰিৱৰ্তে আশাৰ এক নতুন সঞ্জীৱনী সুধা আৰম্ভ কৰিব। শ্ৰদ্ধাৰ ৰাইজ, আজিৰ এই দিনটোত মই কেইবাটাও বিন্দুৰ ওপৰত কেইটামান দিশৰ ওপৰত আপোনালোকৰ দৃষ্টি আকৰ্ষণ কৰিম। এখন ৰাজ্যৰ অৰ্থনৈতিক অভ্যুত্থানত নগৰীকৰণে আটাইতকৈ গুৰুত্বপূৰ্ণ স্থান দখল কৰে। আৰবানাইজেশ্যনৰ অবিহনে এখন ৰাজ্য কেতিয়াও অৰ্থনৈতিক দ্ৰুত গতিলৈ আগুৱাই যাব নোৱাৰে। গুৱাহাটীৰ পিছত ডিব্ৰুগড়, তেজপুৰ আৰু শিলচৰত আমি কেইবাটাও নতুন ব্যৱস্থা হাতত লৈ আমি দ্ৰুত নগৰীকৰণৰ দিশত এই তিনিওখন জিলাক, তিনিওখন সদৰ স্থানক আমি লৈ যোৱাৰ বাবে প্ৰচেষ্টা কৰিছো। মই ইতিমধ্যে কৈ অহাৰ দৰে ডিব্ৰুগড়ত অসম বিধানসভাৰ নতুন ভৱন নিৰ্মাণকে আদি কৰি ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ জৰিয়তে আমি অহা 3টা বছৰৰ ভিতৰত ডিব্ৰুগড়ত অসমৰ দ্বিতীয় ৰাজধানী তথা মহানগৰৰ ৰূপে আমি লৈ যাব বিচাৰিছো। তেজপুৰত অসমৰ ৰাজ্যপালৰ বাবে ৰাজভৱন নিৰ্মাণ কৰি অসমৰ সাংস্কৃতিক ৰাজধানীৰ পৰিচয়েৰে আমি তেজপুৰক উদ্ভাসিত কৰিব বিচাৰিছো। শিলচৰত আমি এটা সচিবালয় নিৰ্মাণৰ লগতে মুখ্য সচিবৰ কাৰ্যালয় শিলচৰত নিৰ্মাণ কৰি আমি বৰাক আৰু ব্ৰহ্মপুত্ৰৰ মাজৰ দূৰত্ব হ্ৰাস কৰি আমি অসমক এখন মহান ৰাজ্যলৈ লৈ যাব বিচাৰিছো। ইয়াৰ উপৰিও মাজুলী যোৰহাটৰ ওপৰত দলং, নুমলীগড় আৰু গহপুৰৰ মাজত আণ্ডাৰ ৱাটাৰ টানেল, ব্ৰহ্মপুত্ৰৰ তলেদি আণ্ডাৰ ৱাটাৰ টানেল, কাজিৰঙাৰ ওপৰেদি এলিভেটেড কৰিডৰ, মৰিগাঁও আৰু দৰঙৰ মাজত নতুনকৈ ব্ৰহ্মপুত্ৰৰ ওপৰত দলং, নাৰেংগী আৰু কুৰুৱাৰ মাজত সংযোজনেৰে গুৱাহাটীৰ উত্তৰ পাৰ আৰু দক্ষিণ পাৰক সংযোজন আৰু ধুবুৰী আৰু গোৱালপাৰাৰ মাজত ফুলবাৰীৰ দলং নিৰ্মাণেৰে বাংলাদেশ, অসম, ভূটানৰ মাজত ইকনমিক কৰিডৰ নিৰ্মাণৰ দৰে আমি দূৰগামী পদক্ষেপ হাতত লৈছো। শিলচৰ আৰু গুৱাহাটীৰ মাজত দূৰত্ব 5 ঘণ্টালৈ কমাই আনি শিলচৰ আৰু গুৱাহাটীৰ মাজত এক্সপ্ৰেছ হাইৱে নিৰ্মাণৰ পৰিকল্পনা
এই বছৰৰ ভিতৰতে আমি বাস্তৱত ৰূপায়িত কৰিব বিচাৰিছো। ডিব্ৰুগড় আৰু গুৱাহাটীৰ মাজত থকা 8 ঘণ্টাৰ দূৰত্বক আমি 5ৰ পৰা 6 ঘণ্টালৈ হ্ৰাস কৰিবৰ বাবে গুৱাহাটী আৰু ডিব্ৰুগড়ৰ মাজত এক্সপ্ৰেছ হাইৱে নিৰ্মাণৰ পৰিকল্পনাও আমি লাহে লাহে বাস্তৱলৈ ৰূপ দিয়াৰ কামত আমি আগবাঢ়িছো। শ্ৰদ্ধাৰ ৰাইজ, আজিৰ দিনটোতে অসমৰ 25,000 নামঘৰ আৰু উপাসনাস্থলীলৈ 3 লাখ টকাকৈ আৰ্থিক সাহায্য প্ৰদানৰ আমি সিদ্ধান্ত আনুষ্ঠানিকভাৱে ঘোষণা কৰিবলৈ পাই মই গৌৰৱ অনুভৱ কৰিছো। আধুনিকতাৰ লগতে আমি পৰম্পৰাকো সন্মান জনাব লাগিব। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, দামোদৰদেৱ, মাধৱদেৱ, হৰিদেৱে আৰম্ভ কৰা নৱ বৈষ্ণৱ ধৰ্মৰ আন্দোলনত যিসকল উদাসীন ভকত জড়িত হৈ পৰিছিল, এই উদাসীন ভকতসকললৈও মই মাহেকীয়াকৈ 1500 টকাকৈ আগবঢ়োৱাৰ বাবে সিদ্ধান্ত আজিৰ এই গণৰাজ্য দিৱসতে ঘোষণা কৰিবলৈ পাই গৌৰৱ অনুভৱ কৰিছো।